এইটো হ'ল মহৰ জীৱন বুৰঞ্জী ইয়াত দিয়া আছে। মহে কি কৰে আমি দেখোঁ বিভিন্ন ধৰণৰ মহ আছে আৰু ইহঁত পৰজীৱী আমাৰ পৰা তেজ খায় বা গৰু মহৰ বা স্তন্যপায়ী প্ৰাণী তেজ খায় আৰু কিছুমান পৰজীৱী প্ৰাণী যেনে এন'ফিলিছ মহে কি কৰে মেলেৰিয়া বিয়পায়। প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম ফেলচিপেৰাম এইবিলাকৰ বীজাণুবিলাক মেলেৰিয়া মহৰ দেহত তেজ খাওঁতে সোমায় আৰু তাতে বংশ বৃদ্ধি কৰি আকৌ অন্য এজন নিৰোগী মানুহক তেজ খালে সিহঁত সেইজন মানুহৰ গালৈ গৈ তাত বংশ বিস্তাৰ কৰি মানুহজনৰ গাত কি কৰে মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে। মহ আছে এইডেক্স, কিউলেক্স, তাৰপিছত এই তোমাৰ এই মেলেৰিয়াৰ এন'ফিলিছ মহ। আৰু ইহঁতৰ জীৱন বুৰঞ্জীত কি থাকে ইহঁতে আমাৰ ঘৰৰ ওচৰত থকা খালী যিবিলাক বাচন বৰ্তন টেমা বা এই তামোলৰ যিখন আমাৰ ঢকনা পৰে তাৰ সেইবিলাকত পানী জমা হৈ থাকে, সেইবিলাকত কণী পাৰে ফুলফুলাই এনেকৈ থকা আমি দেখা পাওঁ য'তে পানী জমা হৈ থাকে। আৰু ইয়াত মহৰ জীৱন বুৰঞ্জী চক্ৰটো দিয়া আছে। প্ৰথমে কণী পাৰে, কণীৰ পৰা কিছুমান লাৰ্ভাবিলাক সেই পানীবিলাকত থাকে। তামোল গুড়াই থোৱা টেমাবিলাকতো দেখোঁ কিছুমান এনেকুৱা বা নলাবিলাকত দেখোঁ এনেকৈ পানীত যাই থাকে, সেইবিলাকৰ লাৰ্ভা। আৰু তাৰ পৰা লাৰ্ভাবিলাকে কি কৰে পলুৰ নিচিনা জীৱন বুৰঞ্জী, সিহঁতে কুকুন হয়। কুকুন মানে লেটা হয়, লেটাবিলাক শুকাই মহবিলাকে পূৰ্ণাংগ অৱস্থাত সৃষ্টি হয় হৈ সেইটোৱে আমাৰ তেজ খাই আকৌ তেজ খোৱাৰ পিছতহে সিহঁতে কণী পাৰিব পাৰে। মাইকী মহে তেজ খাই পৰিপুষ্টি লৈ কণী পাৰে। গতিকে ইয়াতে মহৰ জীৱন বুৰঞ্জীটো দিয়া আছে। ইয়াত এগ, লাৰ্ভা, পিউপা আৰু এডাল্ট